Hello guys, good morning and স্বাগতম জনাইছো মোৰ অনেটি ভিডিঅ'লৈ guys। যোৱা ভিডিঅ'ত আপোনালোকে দেখিলে আমাৰ খেতি শেষ হোৱাৰ এই ভিডিঅ'টো পৰম্পৰাগত ভিডিঅ' বুলি যে কৈছিলোঁ সেইটো দেখিবলৈ পালে। আৰু আজি guys তো আপোনাৰ ধানসমূহ পথাৰত পেলাই থোৱা আছে, মানে তো আপোনাৰ এটা জেগাত সব ধান আনি পিনি উঠাই থোৱা আছে। সেই ধানসমূহ আজি ল'বলৈ যাম। ট্ৰেক্টৰখন এয়া গাইছ দেখা পাইছে, ট্ৰেক্টৰে ল'ব যাম। আৰু ইফালে আমাৰ বাগিনীয়ে একদম শুই উঠিয়ে কান্দিছে পুৰা, তাক চানা লাগে মানে চিপছ লাগে। আৰু গাইছ আপোনালোকক কৈছিলোঁ যে দেখাব পাৰিলে আমাৰ ভঁৰালখন দেখাম, কেনেকুৱা হৈ গ'ল আমাৰ ভঁৰাল, কেনেকৈনো বনালোঁ আপোনালোকে জানিবলৈ মন নাযায় এনেকৈ। গতিকে এয়া চাওক আমাৰ ভঁৰালখন, এয়া চাওক ফাইনেলি এনেকৈ বনাই দিলোঁ গাইছ। আমাৰ দেউৰী জাতিৰ ভঁৰাল এইটো, তো আপোনাৰ চিম্পুল আৰু গোটেই বাঁহেৰে তৈয়াৰী। আৰু গাইছ আপোনালোকক পথাৰত গৈ লগ পাই আছোঁ, বলক। তো গাইছ কাম কৰি কৰি ভাগৰি গ'লোঁ, পথাৰত গৈ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ যিহেতু কাম বহুত আছিলে। গোটেই ধানবোৰ ট্ৰেক্টৰত তো আপোনাৰ তুলিব লগা আছিলে। আৰু এয়া মৰণাও মাৰিলোঁ গাইছ, আপোনালোকক মাথো দেখুৱাব নোৱাৰিলোঁ আৰু যোনবোৰ দেখুৱাবলগীয়া আছিল। আৰু এই মেচিনৰ লগতে মাৰিছোঁ। এতিয়া যাৰ ঘৰত যোনে আমাৰ ঘৰত সহায় কৰিছিল সিহঁতৰ ঘৰতো এতিয়া আমি সহায় কৰি দিব লাগিব গাইছ। আজিৰ দিনটো গাইছ আখৰি নাই, আপোনালোকক দেখাইছোঁ। আৰু এই ইয়াত দেখিবলৈ পাইছে, ইয়াত যে আঁঠুৱা দেখিছে তাত থৈছিল ধানবোৰ, পুৰা ইমান ওখ আছিলে ধানবোৰ, বহুত ওখ আছিলে, বহুত বেছি আছিলে। তো আপোনাৰ 7 বিঘামান আছিলে মাটি, তো 7 বিঘা মাটিৰ চব মৰণা মাৰি শেষ কৰি দিলোঁ। আৰু ইয়াত দাদাই আমাৰ ঘৰত সহায় কৰিব আহিছিলে, তো সিহঁতৰ ঘৰতো এয়া মৰণা মাৰি দিছোঁগৈ। অলৰেডি আধা মৰণা মাৰিলোঁ, তাৰপিছত ট্ৰেক্টৰ বেয়া হৈ গ'ল গাইছ। তো আপোনাৰ চকৰিটোৱে নুঘূৰা হৈ গ'ল, বেছি জাম হৈ গ'ল। আমি বেছি জোৰকৈ ভৰাই দিলোঁ ধানবোৰ, তো এতিয়া ট্ৰেক্টৰটো ঠিক কৰি আছে। আৰু ভাগৰ লাগিলে যিহেতু, তো সেইবাবে অলপ বহি আছোঁ গাইছ। বহুত ভাগৰ লাগিলে। আৰু তো আপোনাৰ 4 ঘৰমান মৰণা মাৰিব আছেই আমাৰ। আৰু এজন দাদা আৰু পিনিয়ে লগ ধৰি আছে, আৰু মামাৰ ঘৰত যাব লাগিব। দেখাইছোঁ আপোনালোকক, এয়া খেৰবোৰ কোনফালে পৰিছে। আৰু এয়া বেয়া হৈ গ'ল যিহেতু ট্ৰেক্টৰখন, আপোনালোকক কৈছোঁৱে। তো ইয়াৰ খভাৰটো খুলিবলগীয়া হৈছে, তো খভাৰটো খুলিবৰ বাবে এয়া কোঠাৰে এইটো কাটিব লগা হৈছে। তাৰ পাছতে এইটো উলিয়াই পিনি তাত জাম হৈ থকা খেৰবোৰ উলিয়াব পাৰিম। তো গাইছ এতিয়াহে মৰণা মাৰি শেষ হৈছে গাইছ। এতিয়া কিমান বাজিলে আপোনালোকক ৰ'ব, এতিয়া কিমান বাজিলে, 5:24 বাজিছে। 5:24 ঘৰত আহি উপস্থিত হৈছোঁগৈ। বহুত ভাগৰ লাগিছে গাইছ। তো আপোনাৰ 5কণমান মৰণা মাৰিলোঁ, মানে গাইছ সিহঁতে আমাৰ ঘৰতো সহায় কৰিব আহিছিলে, তো আমিও আকৌ দুনাই সিহঁতক সহায় কৰিব লগা হৈছে। তো গাইছ আৰু এখন ঘৰত আমি মৰণা মাৰি দিছিলোঁ, তাত তো আপোনাৰ 200 টকা দিলে। মানে আমাক মাতি লৈ গৈছিলে সিহঁত, মানে তো আপোনাৰ বুঢ়া বুঢ়ী একাল আছিলে, মানে সিহঁতৰ ঘৰত চাকৰি আছে, তথাপি চাকৰি আছে যেতিয়া তাত কাম কৰা মানুহ নাই, তো আমাক লৈ গ'ল, তো 200 টকা এটা দিলে। আৰু গাইছ এতিয়াহে আখৰি হৈছে, অলপ আগত তো আপোনাৰ মৰণা মাৰি শেষ হৈছে। ঘৰত এতিয়া আহিলোঁ মই গা পা ধুই। এতিয়া লাষ্ট যাৰ ঘৰত মৰণা মাৰিছিলোঁ তাত এতিয়া খানা আছে, মানে ব্ৰইলাৰ আনি থৈছে, তো খাম আৰু। তো গাইছ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব গাইছ। দুখীয়া মানুহ আমি, তো পৰিশ্ৰম এনেকুৱাই আমাৰ, কষ্ট সদায় কৰি থাকিবই লাগিব গাইছ। কষ্ট নকৰিলে এমুঠি খাবলৈ নাপাওঁ গাইছ, তো এনেকুৱা আমাৰ জীৱন। আৰু যি কি নহওক, যদি ভাল লাগে কমেণ্ট এটা মাৰি দিব গাইছ। লাভ ইউ।